হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ ভালেই নিশ্চয়। আপোনালোকে চাই আছে প্ৰগতি অসম ইউটিউব চেনেল। বন্ধুসকল, আজি আমি আলোচনা কৰিম হোৱাট ইজ 786, মানে এই 786ৰ তাৎপৰ্য কি? এই সংখ্যাই হিন্দু ধৰ্ম বা মুছলিম ধৰ্মত কেনেধৰণৰ আলোড়নৰ সৃষ্টি কৰে আৰু এই 786 কমন নাম্বাৰ হিচাপে কিয় ব্যৱহাৰ কৰা হয়? এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। সেয়েহে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধুসকল, হিন্দু ধৰ্মত মান্যতা আছে যে ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাইছিল আৰু বাঁহীটোত 7টা ফুটা আছিল আৰু শ্ৰীকৃষ্ণই বাঁহীটো 2খন হাতেৰে 6টা আঙুলিৰে বজাইছিল আৰু শ্ৰীকৃষ্ণ দৈৱকীৰ অষ্টম সন্তান আছিল। সেইকাৰণে হিন্দু ধৰ্মৰ কৃষ্ণপ্ৰেমী ভক্তসকলৰ কাৰণে 786 সংখ্যাটো কমন নাম্বাৰ আৰু এই সংখ্যাটো কোৱা আৰু শ্ৰীকৃষ্ণক উপাসনা কৰা একেই কথা বুলি কিছু লোকে বিশ্বাস কৰে। আনহাতে মুছলিম ধৰ্মত 786ৰ প্ৰাধান্যতা হৈছে বিছমিল্লাহ উৰ ৰহমানে ৰহিম বাক্যটো কাউণ্টিং কৰিলে 786 পোৱা যায় আৰু ইমান দীঘল বাক্যটো নোকোৱাকৈ 786 ক'লে বিছমিল্লাহ উৰ ৰহমানে ৰহিম বুলি কোৱা হৈ যায় বুলি বিশ্বাস কৰে। সেইকাৰণে 786 ইজ এ মেজিক নাম্বাৰ। আশা কৰোঁ 786 কি বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব। যদি বিচাৰে 786ৰ অৰ্থ কি আপোনালোকৰ বন্ধু বান্ধৱী, ককা আইতা, মামা মামী, খুৰা খুৰী, পেহা পেহী সকলোৱে জানক, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু এনেধৰণৰ কথাবোৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।